ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ চিপাজাৰত। হে? চিপাজাৰ মঙলদৈ যে মঙলদৈ। কোন জেগাত? মঙলদৈ চিপাজাৰ দৰং। ইয়াত ক'ত থাকা? ইয়াত মই ফুৰিবলৈ আহিছোঁ। ফুৰিবলৈ? হয়, ছামাৰ ভেকেশ্যনৰ কাৰণে। এতিয়া কাৰ কি কৈছে কি কৈছে? কাৰ ঘৰত আছা এতিয়া? এই আলহী ঘৰত আহিছোঁ। হে? আলহী ঘৰত। আলহী মানে কাৰ ঘৰ? পংকজ কুমাৰ নাথ। এতিয়া আমি যাই আছোঁ শিৱদৌললৈ। তো শিৱদৌল আমি দৰ্শন কৰিম এতিয়া। তো বলক। আচলতে শিৱদৌলত যেতিয়া আমি ৰাতি আহোঁ ন, ৰাতি আহিলে ভিউটো বেছি ভাল লাগে, লাইট চাইট জ্বলি থাকে, মানে ৰাতি ভাল লাগে আৰু বেছি। তো আমি এতিয়া আহিছোঁ ৰাতি শিৱদৌল আহিছোঁ এতিয়া। হা? অঁ য়েছ, শিৱদৌল স্বাগতম, ৱেলকাম টু শিৱদৌল। মোৰো আপোনালোকক ৱেলকাম কৰিছোঁ মোৰ ইউটিউব চেনেল। শিৱদৌলৰ মানে শিৱ মন্দিৰৰ কেন্দ্ৰীয় টাৱাৰ আছে, যিটো ভাৰতৰ আটাইতকৈ ওখ শিৱ মন্দিৰ টাৱাৰ বুলি কোৱা হয়। আৰু ইয়াৰ উচ্চতা 104 ফুট মানে 32 মিটাৰ। আৰু মন্দিৰৰ মানে গুৰিৰ পৰিধি 195 ফুট মানে 59 মিটাৰ মানে গুৰিৰ পৰিধি মন্দিৰটো। ভিতৰত এইবিলাক পাৰ আছে, পাৰ চৰাই। শিৱদৌলত পাৰ চৰাই। খচি মানে এনেকুৱা এটা অনুভৱ হয়, ইমান ঠাণ্ডা ঠাণ্ডা। এই গৰমৰ দিন পছি কিন্তু খচি ইমান ঠাণ্ডা লাগছে মোৰ। কৃষ্ণ প্ৰভু। যোগাসনৰ মুদ্ৰা আহি মানে পদ্মাসনৰ আহিও মূৰ্তি ইয়াত বনাই থোৱা হৈছে। আৰু লগতে অসমৰ বিভিন্ন মানুহৰ সাজ পোছাকেৰে এই মূৰ্তি সাজি থৈছে। ককাহঁত বহি আছে ইয়াত। হয়, আপোনালোকৰ ইয়াৰে নেকি? আপোনালোকৰ ইয়াৰে নেকি? হয়, ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ চিপাজাৰত। হে? চিপাজাৰ মঙলদৈ যে মঙলদৈ। কোন জেগাত? মঙলদৈ চিপাজাৰ দৰং। ইয়াত ক'ত থাকা? ইয়াত মই ফুৰিবলৈ আহিছোঁ। ফুৰিবলৈ? হয়, ছামাৰ ভেকেশ্যনৰ কাৰণে। এতিয়া কাৰ কি কৈছে কি কৈছে? কাৰ ঘৰত আছা এতিয়া? এই আলহী ঘৰত আহিছোঁ। হে? আলহী ঘৰত। আলহী মানে কাৰ ঘৰ? এই পংকজ কুমাৰ নাথ যে। পংকজ পংকজ আপুনি গম পাব নেকি? মানে ধৰ এই শিৱদৌলৰ কিবা বৈশিষ্ট্য আছে নেকি আপুনি মনত থকাৰ? হয়, ইয়াৰ বৈশিষ্ট্য এইটোৱে, চোৱা, যেতিয়া বছৰত 330 দিন বৰষুণ দিয়ে তেতিয়া এইটো বনাইছে। যেতিয়া ইয়াত 1 ছেকেণ্ড বৰষুণ ৰৈ নিদিয়ে, একেবাৰে একেলেঠাৰি 3 দিন 4 দিন বৰষুণ দিয়ে থাকে, এনেকুৱা পৰিৱেশত যদি এইটো বনাইছে, ইয়াৰ মানুহবোৰ চোৱা, ইয়াত কাম কৰা মানুহবোৰতো কেলকাতাৰ পৰা আহিছিলে, কিন্তু মছলাবোৰ ইয়াতে বনাইছে মছলাবিলাক। আৰু সেইটো কাৰণে ইয়াৰ ইম্পৰ্টেঞ্চ বেছি, কাৰণে যিটো সময়ত অট্টালিকা ইয়াত নাই আছিলে সেই সময়ত এইবোৰ বনোৱা। আপোনালোকে ইয়াত সদায় আহে ফুৰিবলৈ? ভাল লাগে। তোমাৰ কি নাম? মোৰ নাম নিশান চহৰীয়া। হে? নিশান চহৰীয়া। ৰুদ্ৰসিংহৰ মাক আৰু গদাধৰ সিংহৰ পত্নীক এইখন পথাৰতেই শাস্তি দিয়া হৈছিল, অৰ্থাৎ জয়মতীক এইখন পথাৰতে শাস্তি দিয়া হৈছিল।